ৰাতিপুৱা উঠি আহিছোঁ অলপমান ৱাক কৰোঁ বুলি। আৰু এই গছজোপাৰ পৰিৱেশ অতি ধুনীয়া, মানে মোৰ অতিকৈ প্ৰিয় কালাৰ এইটো, খুব বেছি ভাল লাগে। আৰু এজোপা দেখা পাওঁ সেইটো অলপমান ৰঙা ৰঙা হয় ইয়াতকৈ বেছি, সেইটো কেতিয়া হয় মানে জানো, কিন্তু এইটো বহুত ভাল লগা কালাৰ মানে। আজি আকৌ ৰ'দটো যেনিবা ওলাইছে দেই ৰাতিপুৱাতে, নহ'লে এইকেইদিনটো বতৰটো পূৰা সেমেকা সেমেকা আছিলে। ই এনেকৈ যে বাঁহ নিয়ে এয়া কিন্তু বৰ ইজি কথাও নহয়, দেখাত সহজ সহজ লাগে, কিন্তু কিমান দূৰৰ পৰা এইবিলাক পাহাৰৰ পৰা আনে। এয়াই হয় মানুহৰ জীৱন যাত্ৰা। তেওঁলোক বোলে এনেকুৱা আগতে এদিন কথা পাতি পাইছিলোঁ মই, তেওঁলোকে মানে 3টামান বজাতে বোলে ৰাতিপুৱা উঠি আহে। আৰু আহি পাইছোঁ এয়া আমাৰ ৰুমৰ ওচৰৰ মন্দিৰভাগ, বৰ ভাল লাগে। আৰু যোৱাকালি কাপোৰ বাহিৰতে থাকিলে মানে সোমাবলৈ পাহৰিলোঁ, ইমানেই বেছি ভাগৰুৱা হৈ গৈছোঁগৈ। মানে কামৰ প্ৰেছাৰ যে ইমান বেছি বাঢ়িছে, চব পাহৰি গৈছোঁ, কেতিয়া মানে শুব লাগে এনেকুৱা নিচিনা লাগি থাকে। কিছুমান গান জাষ্ট মুখ ধুই আহিছোঁ দেই, কথা এটা ক'বলৈ ওলাইছোঁ, মানে গান শুনি আছিলোঁ। কিছুমান গান মানে জনপ্ৰিয় নহয়, কিন্তু জনপ্ৰিয় নহ'লেও কিছুমান গান শুনিবলৈ বৰ বেছি ধুনীয়া হয়, কিন্তু বহুত মানুহে খালি জনপ্ৰিয় গানবিলাকে শুনে। এতিয়া এই গানটো শুনি আছোঁ, এইটো গান কিবা অচিনাকি বুলি এটা গান আছে, বৰ ধুনীয়া লাগে শুনিবলৈ। আৰু এতিয়া মটো ভ্লগ কৰিব লৈছোঁ। আৰু কপিলিখন চাওকচোন কি ধুনীয়া লাগিছে, মানে এনেই ধৰি লওক সদায় দেখিয়ে থাকোঁ এইটো ৰাস্তাতে, কিন্তু আজি অলপমান বৰ বেলেগ লাগিছে। মানে বতৰটো ধৰি লওক বৰষুণ গোমা হৈ আছে, বৰষুণ আহোঁ হৈ আছে, এইফালে বৰষুণ কি বতাহ মাৰি আছে, ইমান ধুনীয়া লাগিছে কপিলিখনৰ। মানে আজি এটা নতুন কিবা যদি ওচৰৰ পৰা দেখুৱা হ'লে ভাল লাগিলহেঁতেন চাগে। মানে সেই যে অসীমত যায় হেৰাল সীমাত যে নদীখন যিখনৰ বৰ্ণনা কৰে, যেন তেনেকুৱা নিচিনা লাগিছে। এটা সাংঘাতিক এটা ৰূপ, কিন্তু ভাল লাগিছে। আৰু বাইক চলাই থাকোঁতে মোৰ এটা কথা মনলৈ আহিছে, মানে কিছুমান বাইক চলাই থাকিলেতো আৰু অকলে বাইক চলাই কিবা কিবি কথা মনলৈ আহি থাকে। মই কথাটো এনেকুৱা ধৰণৰ, যেন আমি যে কেতিয়াবা বহুত মানুহে ধেমালিতে হওক খঙতে হওক যে মই মৰি থাকিম, এই শব্দটো যে কয়, একচুৱেলি কথাটো আমি চিৰিয়াছলি ল'ব লাগে। কিছুমানে ভাবিব পাৰে হয়তো যে খঙত কৈছে, সি এইটো পিছত পাহৰি যাব, কিন্তু একচুৱেলি বহুত কষ্ট পালেহে সেইটো কথা কোৱা যায়। গতিকে সেই মানুহজন এবাৰ ভাবি চাব লাগে যে এই মানুহজন যেতিয়া নোহোৱা হৈ যায় তেতিয়াহে অনুভৱ কৰা যায় বস্তুবোৰ। কিন্তু যেতিয়া মানুহজন জীয়াই থাকে তেতিয়া মানে হ'ব সি পাহৰি যাব, এতিয়া খঙত কৈছে এনেধৰণৰ, সেই বস্তুটোকে একচুৱেলি গুৰুত্ব মানে হেৰুৱাবলৈ দিব নালাগে মানুহজনক। তেওঁ এজন কষ্ট পাইছে, সেইটো উপলব্ধি কৰিব লাগে, কিন্তু মই ভাবোঁ দেই তেনেকৈ। জীৱনটোত আছেনো কি, আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ, কালিলৈ কি আছে জুবিন দাই গাই থৈ গৈছে। গতিকে ইমান বেছি আৰু তেনেকৈ যিকেইটা দিন জীয়াই থাকোঁ মিলা প্ৰীতিকৈ থাকিব লাগে, মৰম চেনেহে থাকিব লাগে, মানুহক ভাল পাব লাগে, বাছ মই ভাবোঁ সেইখিনিতে সুখ আছে। আৰু বাকী টকা পইচা কিবা কিবি এইবিলাকত একো নাই, মৰিলে সুদা হাতেই যাব লাগিব। আৰু আজিৰ মটো ব্লগটো ইমানতে সামৰিলোঁ। বৰ বেছিকৈ দেখা থাকিলে মানুহে আমনি পাব পাৰে, গতিকে ইমানতে সামৰি দিলোঁ আজিৰ মটো ব্লগটো। আৰু কি জানো দেখাব পাৰোঁ চাওঁ। আৰু একেবাৰে ৰাতি 9 বজাৰ পৰিৱেশ দেখাই আছোঁ। আহিছোঁ কামপুৰ হনুমান মন্দিৰত, আজি যিহেতু মঙলবাৰ। মন্দিৰভাগ বৰ ধুনীয়াকৈ নতুনকৈ বনাই আছে, কেতিয়াবা মুকলি হয়। হয়তো আজিৰ দিনটো চাগে আমিয়ে সেয়া ভক্ত, মানে মোৰ লগত ভাইটি এজনো আছে। ৰাতি 9টা বজাত তীব্ৰ বতাহৰ মাজতে চাকি গছ জ্বলাব পাৰিলে 5,000মান খৰিটা দিছোঁ, জ্বলাব পাৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে। লগ পাম এটা নতুন ভিডিঅ'ৰে, আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।